হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালীয়ে মাহীয়েকৰ আগত নন্দখনতৰ ঘৰত গৈ যি কৰিছিল সেই সকলোবোৰ কথা মাহীয়েকৰ আগত কৈছিল আৰু মোৰ সকলো শেষ হৈ গ'ল বুলি মাহীয়েকৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত নন্দই শুই থাকিব আৰু তেতিয়া ভনীমাই গৈ গাত পানী ঢালি দিব আৰু তেতিয়া নন্দৰ খং উঠিব আৰু ভনীমাক মাৰিবলৈ যাব আৰু তেতিয়া ভনীমাই তই শেৱালীৰ সংসাৰখন কিয় ভাঙিলি বুলি ক'ব আৰু নন্দক চুৰিয়ে মাৰিবলৈ ওলাব আৰু তেতিয়া নন্দই ভনীমাক মাৰিবলৈ ওলোৱা দেখিবলৈ পাব। এইফালে আকৌ ৰত্নই আজি পুৱতিক তই বৰ কথা কিয় বাৰ আগত কলি বুলি ৰত্নই পুৱতিক ক'ব আৰু তেতিয়া তাইৰ নিচিনা মানুহক ছাপোৰ্ট কৰি আছা বুলি ৰত্নক ক'ব আৰু তেতিয়া ৰত্ন আৰু পুৱতিৰ কাজিয়া লগাত দেখিবলৈ পাব। আনফালে আকৌ শেখৰে আজি পুৱতিক ভাল লগাবলৈ পুৱতিৰ কাৰণে এটা আইফোন লৈ যাব আৰু তেতিয়া পুৱতিক ফোন কৰিব আৰু পুৱতিক লগ কৰাৰ কথা ক'ব আৰু তেতিয়া পুৱতিয়ে লগ নকৰো বুলি ক'ব আৰু তেতিয়া শেখৰে তোমাৰ কাৰণে আইফোন এটা আনিছো বুলি ক'ব আৰু তেতিয়া পুৱতি লগ কৰিবলৈ যাব। বাহিৰত কথা পাতি থাকোতে শেৱালীয়ে দেখিব ইমান ৰাতি কাৰ লগত কথা পাতি আছে বুলি শেৱালীয়ে ভাবি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।